সকলো অসমৰ ৰাইজে যাতে আগন্তুক মেচবিলাকত জিম্বাবুৱে ছিৰিজে হওক আৰু যদি আগত যদি আকৌ যেতিয়া কিবা এটা অপৰচুনিটি আহে সকলোৱে যাতে আশীৰ্বাদ কৰে আৰু প্লাছ ভাল যাতে কিবা এটা সি পাৰফৰ্ম কৰিব পাৰে সেইটোলৈ আমি অপেক্ষা কৰিম ৰিয়ানৰ কথা পাতিছেনে ডেফিনেটলি কথা হৈ থাকে কথা হৈ আছে আজিও কথা হৈছে দুবাৰ তিনিবাৰ কথা হৈছে সেইটো কথা নাই তেনেকুৱা ধৰণৰ অলৰেডি সেইটো নিউজটো পালোঁ সিও পালে আৰু প্লাছ ডেফিনেটলি নাই সেইটো কুল হয় আগৰ পৰা মই কৈ আছোঁ সেইটো তাৰ কোনো ৰিয়েকশ্যনে নাথাকে অলৰেডি হৈ গ'ল ঠিক আছে এক্সাইটমেণ্টটো আমাৰে বেছি হয় এতিয়া তাৰ তেনেকুৱা ধৰণৰ একো নাই এতিয়া চলিব এতিয়া নেক্সট আকৌ সেই প্ৰিপেৰেশ্যনৰ কাৰণে অলৰেডি সি নাগপুৰত আছেই প্ৰিপেয়াৰ কৰি আছিলে নেক্সট হেৰিৰ কাৰণে যিকোনো ছিৰিজ এটাৰ কাৰণে আৰু এতিয়া তাৰ পৰা সি হয়তো মুম্বাইত সি আকৌ সেই প্ৰেক্টিছৰ কাৰণে যাব তাৰ পৰা হয়তো বাহিৰে যাব এতিয়ালৈকে চিডিউলটো চিয়'ৰ হোৱা নাই চাওঁ কি হয় এতিয়া নিশ্চিতভাৱে আৰু আপোনালোকৰ ত্যাগ পিতৃ মাতৃ পেৰেণ্টছে কৰে সেইটো মই নাভাবোঁ যে আমি বহুত কিবা কিবি কৰিছোঁ বুলি মই নিজকে মই নাভাবোঁ কেতিয়াও আমি যিখিনি পাৰিছোঁ এজ পেৰেণ্টছ আমি কৰিব চেষ্টা কৰিছোঁ তাক আমি মানে ছাপৰ্ট দিব চেষ্টা কৰিছোঁ এই যিটো জেগাতে যাম বুলি ভাবিছে ক্ৰিকেট খেলিম বুলি ভাবিছিল আমি তাতে ছাপৰ্ট দিছোঁ বা বেলেগতো যদি গ'লে তাতো আমি ছাপৰ্ট দিলোঁ হয় কিন্তু সেই বস্তুটো সকলো পিতৃ মাতৃয়ে কৰে তাৰপিছত আকৌ এতিয়া বাকী ছাকচেছ হোৱাটো সেইটো পিছৰ কথা এইটো সকলো এটা আশা থাকে যে নিজৰ ল'ৰাটো বা নিজৰ হেৰিটো ভাল হওক বা যিকোনো ল'ৰা হওক বা ছোৱালীয়ে হওক ভাল হওক আৰু সেইটো বস্তু ৰিয়ানে কৰি গৈ আছে ডেফিনেটলি আমি আৰু আমাৰ আৰু কাৰণ ডেফিনেটলি আৰু ভাল লাগিছে চাওঁ এতিয়া আগলৈ কেনেকৈ কি যায় এতিয়া সেইটো অপেক্ষা কৰি এইবাৰ যেতিয়া ছিজনটো আৰম্ভ কৰিছে তাৰ কাৰণে চেলেঞ্জিং আছিলে এইবাৰ ছিজনটো কাৰণ এইবাৰৰ ছিজনটো তাৰ কাৰণে বহুত ইম্পৰ্টেণ্টো আছিলে খুবেই ইম্পৰ্টেণ্ট আছিলে কাৰণ লাষ্ট ফাৰ্ষ্ট ইয়েৰ সি যেনেকৈ IPL কৰিছে বা পাৰফৰ্ম কৰিছে কিন্তু তাৰ পিছৰ পৰা সি তেনেকৈ খুব বেছি পাৰফৰ্ম কৰিব পৰা নাছিল তাৰ কাৰণে বহুত চেলেঞ্জিং আছিল কিন্তু এটা বস্তু ভাল আছিল কি ডমেষ্টিকত লাষ্ট 2 years বহুত ভাল পাৰফৰ্ম কৰি গৈ আছিলে মানে অলমষ্ট ইণ্ডিয়াৰ এটা লেভেলত পাৰফৰ্ম কৰি গৈ আছিলে আৰু তাৰপিছত লাষ্ট ইয়েৰ যিটো ডমেষ্টিকত পাৰফৰ্ম কৰিলে সেইটো সকলোৱে দেখিছে দুটা ৰেকৰ্ড ব্ৰেক কৰিছে সি এটা হ'ল বিনোদ কাম্বলি এটা হ'ল 750 যিটো ৰেকৰ্ড য'ত নেকি বীৰেন্দ্ৰ সেহৱাগ জৰ্জ বাটলাৰ সকলো আছে ইণ্টাৰনেশ্যনেল ৰেকৰ্ড এটা হ'ল ডমেষ্টিক ৰেকৰ্ড এটা সেইটোৰ পৰা এটা ডেফিনেটলি কনফিডেঞ্চ তাৰ এটা গ্ৰ' এটা হৈছে বা এটা পায় এটা এন্থ্ৰ এটা পায় কনফিডেঞ্চ এটা পায় আৰু সেইটোকে সি কেৰি ফৰৱাৰ্ড কৰিছে আৰু ছেকেণ্ড কথাটো হ'ল কি যিহেতুকে IPLত এইবাৰ আগতে যেনেকৈ সি খেলিছিলে 7 নম্বৰ 6 নম্বৰ 8 নম্বৰ সেনেকৈ খেলিছিলে কিন্তু এইবাৰ তাক ফ্ৰেঞ্চাইজিয়ে 4 নম্বৰলৈকে তাক প্ৰমোট কৰিলে আৰু সেই যিটো প্ৰমোট কৰিলে তাৰ যিটো এডভান্টেজ সি ল'ব লাগে সি ডেফিনেটলি লৈছে আৰু প্লাছ টিমকো যিখিনি ৰিটাৰ্ণ দিব লাগে দিব চেষ্টা কৰিছে এইবাৰ আমি